মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰত মানে অংগস্বৰূপ এজন বিধায়ক হিচাপে এই চৰকাৰৰ মই থাকিব পাই বা বিধানসভাত ভাগ ল'ব পাই যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ। আৰু ন পদক্ষেপ দেখা পালোঁ, ন বিষয় দেখা পালোঁ। ইতিহাস ৰচিলে এই বিধানসভা অধিৱেশনে বুলি ক'ব পাৰি বা এই 5 বছৰৰ কাৰ্যকালে বুলি ক'ব পাৰি। বহু বিবাহ বিল আহিছিল আৰু এইটো এটা যুগান্তকাৰী পদক্ষেপ। চাইল্ড মেৰিজৰ ওপৰত এটা বিল আহিছিল, সেইটো এটা যুগান্তকাৰী পদক্ষেপ। চাহ বাগানৰ শ্ৰমিকৰ 200 বছৰীয়া এই ইতিহাসৰ সময়তে ভূমি পট্টা পালে এই বিধানসভা অধিৱেশনৰ পৰা। আমি দুৰ্নীতি একেবাৰে বিহীন এটা পৰিৱেশ বা এখন সমাজ গঢ়াৰ বাবে এখন বিধানসভাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পদক্ষেপ গ্ৰহণ কৰিলে। অসম পবিত্ৰ বিধানসভাই মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত এটা আমি ৰূপ পাইছে। এই লাইট এণ্ড চাউণ্ডৰ যোগেদি হওক আৰু বিধানসভাৰ নতুন এই গৃহ যোগেদি হওক আৰু বিধানসভাখন বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত এটা নৰ ৰূপত সজাই তোলা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শলাগ লৈছোঁ, মাননীয় মন্ত্ৰীসকলক শলাগ লৈছোঁ আৰু সতীৰ্থ বিধায়কসকলক শলাগ লৈছোঁ। আৰু বিধানসভাৰ পৰা বহুত শিকিলোঁ আৰু নতুন কথা জানিলোঁ। আৰু মাৰ স্মৃতি মনত পৰে। মা আছিলে এই বিধানসভাত, মাৰ পিছতে মই আহিলোঁ। মই ৰাইজৰ সেৱক হিচাপে সেৱা কৰি গৈ আছোঁ আৰু মইনী সমষ্টিৰ ৰাইজকো এই মুহূৰ্তত ধন্যবাদ জনাম, শুভকামনা জ্ঞাপন কৰিম। আৰু যি পাৰিছিলোঁ, যিমান পাৰিছিলোঁ, সৰু সুৰা বিষয়ৰ পৰা ডাঙৰ ডাঙৰ বিষয়লৈকে, হাতী মানুহৰ সংঘাতৰ পৰা অসম নাগালেণ্ডৰ সীমামূৰীয়া সমস্যা বিষয় হওক, বানপানী সমস্যা সমাধানৰ ক্ষেত্ৰতে হওক, ৰাস্তাপল্লী সমস্যা, পানী যোগানৰ সমস্যা বিষয় উত্থাপন কৰি যিমানখিনি পাৰিলোঁ প্ৰয়াস কৰিলোঁ, চেষ্টা কৰিলোঁ মোৰ ফালৰ। অৰ্থাৎ চমুকৈ ক'ব গ'লে বিধানসভাৰ অহাকালি অন্তিমটো দিন এই 5 বছৰীয়া কাৰ্যকালৰ। তো মই খুব সুখী আৰু ক'ৰবাত আজিও কেইটা বিষয়ত অংশগ্ৰহণ কৰিলোঁ। ভাল লাগিল। বিধানসভাখনে মোক বহুত দিলে আৰু মোৰ এনেকৈ লাগিল বিধানসভাৰ পৰা বহুতখিনি শিকিলোঁ।